যাৰ যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে ঠিক আছে অকল বেলেগক আহ্বান জনোৱাতকৈ নিজে কিয় নিদিয়ে আৰু নিজে যদি নহয় ল'ৰা ছোৱালী বিয়া পতা ল'ৰা ছোৱালী জৰিয়তে জন্ম দিয়া বোলে এইটোতো কোনো বাধা দিয়া নাই হিন্দুক দুটাতকৈ অধিক সন্তান জন্ম দি জনসংখ্যাৰ যুদ্ধলৈ সাজু হ'বলৈ প্ৰায়ে আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নতুনকৈ চৰকাৰী চাকৰি প্ৰাপ্তসকলক আন এক বিশেষ পৰামৰ্শও দিলে মুখ্যমন্ত্ৰীয়ে অবিবাহিতাসকলক এবছৰৰ ভিতৰতে বিয়াত বহাৰ পৰামৰ্শ দি সোনকালে সন্তান জন্ম দিয়াৰ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে যাৰ যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে ঠিক আছে এক বছৰতকৈ দেৰি কৰিব নালাগে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকী সকলে নাতি দেখাই পাইছে এনে পৰামৰ্শৰ পাছত মুখ্যমন্ত্ৰীক উভতি ধৰিছে প্ৰাক্তন কংগ্ৰেছী সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰীৰ পুত্ৰও বিবাহ উপযুক্ত হৈছে গতিকে মুখ্যমন্ত্ৰীয়ে আনক পৰামৰ্শ দিয়াৰ পৰিৱৰ্তে নিজে হাতে কামে সেয়াই কাৰ্যকৰী কৰি ঘৰতে আদৰ্শ দেখুৱাবলৈ খালেকে দিছে পৰামৰ্শ কিন্তু তেখেতৰ পৰিয়ালৰ পৰাও আৰম্ভ কৰিব লাগে মই ভাবোঁ তেখেতে এতিয়া দিব পাৰে নোৱাৰে বেলেগ কথা 3 নম্বৰ সন্তানটো তেখেতৰ পুত্ৰ এতিয়া ডাঙৰ হৈছে পুত্ৰৰ বিয়াখন সোনকালে পাতি দিব লাগে যাতে হিন্দু মানুহৰ জনসংখ্যা বাঢ়ে তেখেতে কোৱাৰ নিচিনা কিন্তু বেলেগক উপদেশ দিয়াতকৈ তেওঁলোকে নিজেও জন্ম দিব লাগে মই ভাবোঁ পাছে তাৰ মাজতে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ দুতলীয়া নীতিৰো সমালোচনা খালেকৰ ভৱিষ্যতে ৰাজনীতিলৈ মন মেলাসকলক এক প্ৰকাৰে সাৱধান বাণীও শুনালে খালেকে এইকেইজন মানুহৰ উদ্যোগত দুটাতকৈ অধিক সন্তান জন্ম দিলে পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব বুলি বিধানসভাত আইনো প্ৰণয়ন কৰিছিল একেই বিজেপি চৰকাৰে আমাৰ জনসংখ্যা নীতিৰ কথা বেলেগ বিধানসভাত তেখেতে নিজে নীতি আনিছে তেখেতে যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়া মই বিধায়ক আছিলোঁ যে পঞ্চায়তত দুটাতকৈ অধিক সন্তান থাকিলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব আমি স্বাগতম জনাইছিলোঁ এতিয়া সন্তান জন্মৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আহ্বান শুনিবনে অথবা বিৰোধীৰ পৰামৰ্শ মতে নিজাববীয়া সিদ্ধান্ত ল'ব সেয়া বিচাৰৰ ভাৰ আমি এৰিলো ৰাজ্যবাসীলৈ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ